নমস্কাৰ সকলোলৈ মোৰ বিজয়া ব্লগ চেনেলটোলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বনালোঁ কলপিঠা আৰু কেনেকেনো বনালোঁ পিঠাখিনি তাকে আপোনালোকক দেখাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। তাৰপিছত এয়া ৰাতিপুৱা অকণমান বটল ধুই দিলোঁ, মানে টেমা আনিছিলোঁ সেইদিনা বজাৰ কৰোঁতে বিশালৰ পৰা। আৰু পাকঘৰৰ আচলতে কিটচেনৰ টেমাসমূহ আমি মাজে মাজেতো ধুবই লাগে আৰু বেছি পুৰণা হ'লে ভালো নালাগে। আৰু মই ভাবিলোঁ মোৰ বটলকেইটা টেমাকেইটা অকণমান বেছি পুৰণা হৈছে, গতিকে কেইটামান কিনি আনি এনেকৈ ধুই মেলি দিলোঁ ৰ'দত। অকণমান এয়া মন্দিৰৰ পৰা আহিলোঁ গৈ, বহুদিন মন্দিৰত যোৱা নাই, অকণমান শৰাই দি আহিলোঁ। অহাৰ পিছত মনটো ভাল লাগে আৰু দৌৰাদৌৰিকৈ গ'লোঁ, ঘপককৈ যাম বুলি ভবা নাছিলোঁ। আহিয়ে এয়া চাহকাপ খাওঁ বুলি পানী পিঠা বনালোঁ। পিঠাগুড়ি, পানী আৰু অকণমান নিমখ মিক্স কৰি, আমি সকলোৱে জানো পানী পিঠা বা খোলা চাপৰি পিঠা বনাবলৈ। আৰু এইখিনি পিঠাগুড়ি মোৰ ৰৈ গ'ল, গুলি থোৱা পিঠাগুড়ি। আৰু এইখিনি ভাবিলোঁ মই ইয়াতে মই কল সানি কলপিঠা বনাওঁ। যিহেতু নিমখ আৰু পানী পিঠাগুড়িখিনিত মিক্স কৰাই আছে, বেলেগ মই একো দিয়া নাই। আৰু মোৰ চেনিকল অনা আছিল, কলকেইটা আজিকালি বেছিকৈ আনিলে এনেকৈ পটককৈ মৰহি যায় এদিন দুদিনতে। আৰু ধুনীয়াকৈ বাকলিখিনি গুচাই মই ইয়াতে দি দিম এতিয়া পিঠাগুড়িখিনিত। কল আমাৰ দেহৰ কাৰণে খুবেই উপযোগী এটা ফল, পাৰিলে আমি সদায় এটা কল খাব চেষ্টা কৰিব লাগে। সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ কল খোৱাটো খুব দৰকাৰী। আৰু ঘৰৰ কল হ'লেতো খুবেই ভাল, কিন্তু বজাৰৰ পৰা আনি হ'লেও খাওঁ বা খুৱাওঁ ল'ৰাটোক। আৰু এয়া চাওক, খুব ধুনীয়াকৈ মই হাতেৰে মিক্স কৰিলোঁ। আপোনালোকে মিক্সিৰ সহায়েৰেও মিক্স কৰিব পাৰে, তেতিয়া বেছি গুড়া হৈ যাব। মই হাতাখনেদিও এনেকৈ মিক্স কৰিলোঁ আৰু হাতদিও খুব ধুনীয়াকৈ সানি দিলোঁ। এয়া চাওক, কল পিঠাগুড়ি খুব ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু এতিয়া এখন কলপাত কাটিছোঁ, টেৱাখন গৰম হ'ব দিছোঁ। অকণমান গৰম হৈ যোৱাৰ পিছত মই গেছটো চিমত ৰখা নাই, অকণমান বেছিকৈ দিছোঁ, মিডিয়াম ফ্লেমতে ৰাখিছোঁ। কলপাতখনৰ ওপৰতে এয়া এতিয়া গুলি থোৱা মই পিঠাগুড়ি আৰু কলৰ এই মিক্সটো দি দিলোঁ। একেবাৰে সহজ পদ্ধতিৰে আমি একদম চিম্পুলকৈ এনেকৈ কলপিঠা বনাই খাব পাৰোঁ। কলপাতৰো অকণমান যিহেতু গুৱাহাটীত অকণ অসুবিধা হয়, পৰিমাণ কম কলপাতৰ, গতিকে এই দুখন কলপাততে মই পিঠাখন বনাব লাগিব। গতিকে এখনে দিছোঁ, আপোনালোকেও এখন দিও বনাব পাৰে। আৰু এয়া এখন ঢাকি দিলোঁ, এখন তাৰ তলত পাৰি দিছোঁ। আৰু এতিয়া একদম ধুনীয়াকৈ খাপ খোৱা এখন ঢাকনি ইয়াতে দি দিছোঁ। এতিয়া মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আৰু 15 মিনিটৰ পিছত এবাৰ চাম সিজিছেনে নাই। যদি সিজা নাই এবাৰ লুটিয়াই দিম। এয়া চাওক, অকণমান বাকী আছে, তলৰ ছাইডটো চাগে হৈছেই। মই এবাৰ লুটিয়াই দিম, লুটিয়াই দিয়াৰ পিছত আৰু 5 মিনিটমান ৰাখিম। তাৰপিছতে কলপাত পিঠা খাবলৈ ৰেডি। আৰু এতিয়া আকৌ অকণমান ঢাকি দিম, যিহেতু ওপৰৰ ছাইডে অকণমান সিজা নাই। আৰু কলখিনি আচলতে এনেই থৈ দিলে বেয়াই হৈ যায়, সেইটো কাৰণে এনেকৈ বনাই খালে চাহকাপৰ লগত খুব ভাল লাগে। আৰু যিটো কলপাতৰ এটা গোন্ধ আহে, সেই গোন্ধটোতে খাওঁ খাওঁ লাগি যায় কল আৰু কলপাতৰ। এয়া চাওক, খুব ধুনীয়াকৈ সিজি গ'ল 5 মিনিটৰ হোৱাৰ পিছত। অৱশ্যে 20-25 মিনিট সময় লাগে। গেছটো মই যিহেতু মিডিয়াম ফ্লেমতকৈ থৈছোঁ, চিমতে থৈছিলোঁ, তাৰ পৰা অকণমান বেছিকৈ দিছোঁ। আৰু বেছিকৈ দিলে কলপাতখন পুৰা যাব, গতিকে গেছটো কমাই ৰাখিব লাগে। আৰু এয়া পিঠা খাবলৈ ৰেডি হৈ গ'ল। আৰু অকণমান হ'ব পিঠা, গতিকে সেইখন কলপাততে মই আকৌ বহাই দিম, আৰু এখন হ'ব। আৰু এয়া এখন চুৰিৰ সহায়েৰে মই এনেকৈ কাটি এতিয়া হাতেৰেও দিব পাৰে ভাঙি পেলাই, আৰু মই চুৰিখনেদিয়ে কাটি দিলোঁ। ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, বহুত ধন্যবাদ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিও জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ লগ পাম আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত। আজিলৈ আহিছোঁ, ধন্যবাদ।